স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী শিক্ষাৰ্থী তাৰ সমান্তৰালকৈ অভিভাৱকলৈ বৰ্তমান সময়ত সকাহ বুলি ক'ব লাগিব কিয়নো এতিয়াৰে পৰা বাধ্যতামূলক নহয় স্কুলীয়া ইউনিফৰ্ম এতিয়াৰ পৰা কোনো বিদ্যালয়ে নিৰ্দিষ্ট ইউনিফৰ্ম অনুসৰি জোৰবস্তি কৰিব নোৱাৰিব কিয়নো প্ৰশাসনৰ ফালৰ পৰা স্পষ্টকৈ কৈ দিয়া হৈছে নিয়ম অনুসাৰে স্পষ্টকৈ কোৱা হৈছে যে যিকোনো ইউনিফৰ্ম পিন্ধি যাব পাৰিব বাধ্যতামূলক নহয় স্কুলীয়া ইউনিফৰ্ম তাৰ সমান্তৰালকৈ জোতা মোজাও পিন্ধিব নালাগে আৰু তাৰ সন্দৰ্ভত কি নিৰ্দেশনা আহি পৰিছে লৈ আহিছো সবিশেষ জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ অভিভাৱক শিক্ষাৰ্থীলৈ ডাঙৰ সকাহ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী অভিভাৱক শিক্ষাৰ্থীলৈ ডাঙৰ সকাহ আজিৰে পৰা শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয় স্কুল ইউনিফৰ্ম গৰমত গধুৰ ইউনিফৰ্ম পিন্ধি স্কুললৈ যোৱাৰ কোনো প্ৰয়োজন নাই এতিয়াৰে পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পিন্ধিব নালাগে জোতা মোজাও পিন্ধাৰ কোনো প্ৰয়োজন নাই ইউনিফৰ্ম পিন্ধি নহাৰ বাবে ছাত্ৰ ছাত্ৰীক জোৰ কৰিব নোৱাৰিব কোনো বিদ্যালয়ে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ ইউনিফৰ্ম পিন্ধা নাই তেন্তে জোৰ জবৰদস্তি কৰিব নোৱাৰিব গৰমৰ দিনকেইটাত আৰামদায়ক আৰু পাতল পোছাকহে পিন্ধিব পাৰিব শিক্ষাৰ্থীয়ে অসহ্য গৰমৰ বাবে শিক্ষা বিভাগৰ এই বৃহৎ পদক্ষেপ গতিকে সকলোৱে এই পদক্ষেপক লৈ আদৰণি জনাইছে বতৰ চাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব বিদ্যালয়ৰ প্ৰধান শিক্ষকে বতৰ অনুযায়ী স্কুলৰ সময়সূচী সলনি কৰিব পাৰিব প্ৰধান শিক্ষকে এয়া হৈছে বৰ্তমান সময়ত ডাঙৰ সিদ্ধান্ত অহা ছেপ্টেম্বৰ মাহ পৰ্যন্ত প্ৰযোজ্য হ'ব এই নতুন নিয়ম গতিকে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ডাঙৰ সকাহ কামৰূপ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা এই জৰুৰী নিৰ্দেশনা দিয়া হৈছে গতিকে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ডাঙৰ সকাহ এতিয়াৰ পৰা স্কুলীয়া ইউনিফৰ্ম পিন্ধি যোৱাৰ প্ৰয়োজন নাই গৰমৰ দিনত বা বৰ্তমান সময়ত জোতা মোজাও পিন্ধি যোৱাৰ প্ৰয়োজন নাই প্ৰতিগৰাকী অভিভাৱকলৈও এই ডাঙৰ সকাহ বুলি ক'ব পাৰি কামৰূপ জিলা শিক্ষা বিভাগৰ ফালৰ পৰা এই জৰুৰী নিৰ্দেশনা দিয়া হৈছে গতিকে সকলোৱে এই সিদ্ধান্তক আদৰণি জনাইছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰে পৰা বাধ্যতামূলক নহয় স্কুলৰ ইউনিফৰ্ম প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ডাঙৰ খবৰ আজিৰে পৰা শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয় স্কুল ইউনিফৰ্ম এই ক্ষেত্ৰত আপুনিও আপোনাৰ মতামত আগবঢ়াব পাৰে শিক্ষা বিভাগৰ এই সিদ্ধান্তক লৈ আপুনিও মতামত আগবঢ়াব পাৰে কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে কিন্তু ডাঙৰ খবৰ আজিৰে পৰা শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয় স্কুল ইউনিফৰ্ম পিন্ধিব নালাগে জোতা মোজা পিন্ধাৰো প্ৰয়োজন নাই গৰমৰ দিনত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এফালে পিঠিৰ বেগৰ বুজা তাৰ সমান্তৰালকৈ স্কুলৰ যি ইউনিফৰ্ম তাৰ উপৰিও জোতা মোজা পিন্ধি যায় আৰু গৰমৰ দিনত এইসমূহৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰে আৰু বৰ্তমান সময়ত শিক্ষা বিভাগে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰে পৰা অৰ্থাৎ আজিৰে পৰা স্কুলীয়া ইউনিফৰ্ম পিন্ধি যোৱাৰ কোনো প্ৰয়োজন নাই গৰমত গধুৰ ইউনিফৰ্ম পিন্ধি স্কুললৈ যোৱাৰ কোনো প্ৰয়োজন নাই এই কথা স্পষ্ট হৈছে কামৰূপ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা এই নিৰ্দেশনা দিয়া হৈছে প্ৰতিখন বিদ্যালয়লৈ এই নিৰ্দেশনা দিয়া হৈছে ইউনিফৰ্ম পিন্ধি আহিবলৈ কোনো বিদ্যালয়ে ছাত্ৰ ছাত্ৰীক জোৰ জবৰদস্তি কৰিব নোৱাৰিব বা জোৰ দিব নোৱাৰিব অসহ্য গৰমৰ বাবে শিক্ষা বিভাগৰ এই ডাঙৰ সিদ্ধান্ত গতিকে সকলোৱে শিক্ষা বিভাগৰ এই ডাঙৰ সিদ্ধান্তক বিশেষ সিদ্ধান্তক আদৰণি জনাইছে গতিকে আপুনিও কমেণ্ট কৰক কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে আপোনাৰ মতামত কি এই ক্ষেত্ৰত মানুৱাৰ হুছেইনে ৰাইট বুলি উল্লেখ কৰিছে নিশ্চয়কৈ গৰমৰ দিনকেইটাত ছাত্ৰ ছাত্ৰীৰ এফালে পিঠিত বেগৰ বোজা আনফালে স্কুলৰ সেই ইউনিফৰ্ম তাৰোপৰি জোতা মোজা এতিয়াৰ পৰা সেই পৰম্পৰা বন্ধ জোতা মোজাৰ পৰম্পৰা বন্ধ হৈছে আজিৰে পৰা শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয় স্কুল ইউনিফৰ্ম গৰমত গধুৰ ইউনিফৰ্ম পিন্ধি যোৱাৰ কোনো প্ৰয়োজন নাই গৰমত বহুত ইউনিফৰ্ম পিন্ধি যোৱাৰ প্ৰয়োজন নাই নিজ ইচ্ছা অনুসৰি পাতল কাপোৰ পিন্ধি যাব পাৰিব তাৰ সমান্তৰালকৈ জোতা মোজাও পিন্ধি যোৱাৰ প্ৰয়োজন নাই হাৱাই চেণ্ডেল পিন্ধি হ'লেও হ'ব গৰমৰ দিনকেইটাত আৰামদায়ক আৰু পাতল পোছাক পিন্ধিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে আৰু স্কুলীয়া ইউনিফৰ্ম পিন্ধিবলৈ বিদ্যালয়ৰ ফালৰ পৰা কোনো জোৰ কৰিব নোৱাৰিব কামৰূপ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা এই জৰুৰী নিৰ্দেশনা দিয়া হৈছে গতিকে বতৰৰ প্ৰতি লক্ষ্য ৰাখি গৰমৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অহা ছেপ্টেম্বৰ মাহ পৰ্যন্ত প্ৰযোজ্য হ'ব এই নতুন নিয়ম গতিকে আপুনিও আপোনাৰ মতামত আগবঢ়াওক প্ৰশাসনৰ এই বিশেষ সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে গতিকে আপুনিও কমেণ্ট কৰক এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে
আজিৰে পৰা শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয় স্কুলীয়া ইউনিফৰ্ম। জিন্তি মনিয়া উল্লেখ কৰিছে ৰাইট বুলি, শিবুৰয়ে ৰাইট বুলি উল্লেখ কৰিছে আৰু এনেকৈ সকলোৱে আদৰণি জনাইছে কিয়নো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজিৰে পৰা শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয় স্কুল ইউনিফৰ্ম, পিন্ধিব নালাগে জোতা মোজা। আপোনাৰ সন্তানটোৰ কাৰণেও ডাঙৰ সকাহ। আপুনি যদি আপোনাৰ সন্তানটোক জোতা মোজাৰ পৰা আৰম্ভ কৰি পিঠিত সেই বহুত ওজনৰ বেগ, তাৰ সমান্তৰালকৈ স্কুলীয়া ইউনিফৰ্ম, সেইসমূহ পুৰণি পৰম্পৰা, পুৰণি সংস্কৃতি বৰ্তমান সময়ত আঁতৰোৱা হৈছে। কামৰূপ জিলা শিক্ষা বিভাগে এটা স্পষ্ট নিৰ্দেশনা দিছে, আজিৰে পৰা কোনো ছাত্ৰ ছাত্ৰীয়ে স্কুলীয়া ইউনিফৰ্ম পিন্ধি যোৱাটো বাধ্যতামূলক নহয়। বতৰৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে প্ৰতিগৰাকী শিক্ষাৰ্থী তাৰ সমান্তৰালকৈ অভিভাৱকলৈও ডাঙৰ সকাহ বুলি ক'ব পাৰি কিয়নো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপুনিও আপোনাৰ মতামত আগবঢ়াব পাৰে, আমি কমেণ্ট কৰাৰ চেষ্টা কৰিম। আপোনাৰ এই ক্ষেত্ৰত মতামত কি? প্ৰশাসনে কি সিদ্ধান্ত গ্ৰহণ কৰিছে সকলোৱে আদৰণি জনাইছে। গতিকে আপুনিও কমেণ্ট কৰক। ছাবিৰ আহমেদে ৰাইট বুলি উল্লেখ কৰিছে। ইনামুল হকে গুৱাহাটীত বহুত গৰম, এই ক্ষেত্ৰত তেওঁ একমত বুলি উল্লেখ কৰিছে। আব্দুল মামুনে ৰাইট বুলি উল্লেখ কৰিছে। গাজিবুৰ ৰহমানে ৰাইট ডিচিশ্যন বুলি উল্লেখ কৰিছে। সৌৰভ আলীয়ে গুড ডিচিশ্যন বুলি উল্লেখ কৰিছে। মোনা কুৰেশ্বীয়ে ভাল খবৰ বুলি উল্লেখ কৰিছে। ল'ৰা ছোৱালীসকলে নিশ্চয়কৈ কষ্ট পায় বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ গৰমৰ দিনত এফালে পিঠিত বেগৰ বোজা, আনফালে স্কুলৰ সেই পুৰণি পৰম্পৰাগত ইউনিফৰ্ম আৰু ভৰিত জোতা মোজা, আৰু এইসমূহৰ প্ৰতি বডিয়ে তেওঁলোকৰ অত্যধিক দুৰ্বল হয়। গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে, তেওঁলোকে পঢ়া শুনাত মন দিব নোৱাৰে আৰু এই পুৰণি সংস্কৃতি বৰ্তমান সময়ত শুধৰণি কৰাৰ প্ৰয়োজন আছে। আৰু বৰ্তমান এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কামৰূপ জিলা শিক্ষা বিভাগে এই কঠোৰ নিৰ্দেশনা দিয়া হৈছে। ভৱেন্দ্ৰ কলিতাই ৰাইট ডিচিশ্যন বুলি উল্লেখ কৰিছে। ইনামুল হকে ৰাইট ডিচিশ্যন বুলি উল্লেখ কৰিছে। আৰিফ আলীয়ে সমৰ্থন জনাইছে। অমূল্য শইকীয়াই সমৰ্থন জনাইছে। চাইজুদ্দিন আলীয়ে ভেৰি গুড বুলি উল্লেখ কৰিছে। এনেকৈ সকলোৱে মতামত আগবঢ়াইছে। গতিকে আপুনিও আপোনাৰ মতামত আগবঢ়াব পাৰে কিয়নো অহা ছেপ্টেম্বৰ মাহ পৰ্যন্ত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। প্ৰতিগৰাকী শিক্ষাৰ্থী তাৰ সমান্তৰালকৈ অভিভাৱকলৈও ডাঙৰ খবৰ, বৃহৎ সকাহ বুলি ক'ব লাগিব। এতিয়াৰে পৰা আপোনাৰ সন্তানটোক ইউনিফৰ্ম পিন্ধাই বিদ্যালয়লৈ পঠিওৱাৰ কোনো প্ৰয়োজন নাই। ভৰিত জোতা মোজাও পিন্ধোৱাৰ প্ৰয়োজন নাই। হাৱাই চেণ্ডেল পিন্ধি গ'লেও বিদ্যালয়ে আপত্তি দৰ্শাব নোৱাৰিব কিয়নো কামৰূপ জিলা শিক্ষা বিভাগে এই জৰুৰী নিৰ্দেশনা দিছে। স্পষ্টকৈ কৈছে কোনো বিদ্যালয়ে ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম পিন্ধি নহাৰ বাবে জোৰ কৰিব নোৱাৰিব। যদি জোৰ কৰে তেন্তে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছে। অসহ্য গৰমৰ বাবে শিক্ষা বিভাগে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে প্ৰতিগৰাকী অভিভাৱকৰ মাজত এই বাতৰিটো বিলাই দিয়ক। এটা গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ সন্তানটোৰ ভালৰ কাৰণে এই বাতৰিটো বিলাই দিয়ক। সকলোৱে গম পাওক আপোনাৰ সন্তানটোৱে বিদ্যালয়লৈ কেৱল পঢ়িবলৈ যায় আৰু সেই পঢ়াত তেওঁলোকে মন দিব লাগিব। যদিহে পিঠিত বেগৰ বোজা থাকে, ভৰিত জোতা মোজা, গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে, সেইসমূহৰ ফলত আপোনাৰ শিশুটিয়ে বা আপোনাৰ সন্তানটোৱে পঢ়া শুনাত মন দিব নোৱাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কামৰূপ জিলা শিক্ষা বিভাগে। আপোনাৰ সন্তানটোৰ কাৰণে আটাইতকৈ ভাল খবৰ বুলি ক'ব লাগিব। এতিয়াৰে পৰা চিন্তা নাই, স্কুলীয়া ইউনিফৰ্ম পুৰণি সংস্কৃতি আঁতৰি গৈছে। স্কুলীয়া ইউনিফৰ্ম পিন্ধি যোৱাৰো প্ৰয়োজন নাই। তাৰ সমান্তৰালকৈ জোতা মোজাও পিন্ধি যোৱাৰ প্ৰয়োজন নাই। বতৰ অনুসৰি হাৱাই চেণ্ডেল পিন্ধি গ'লেও হ'ব। আৰু যদি সেয়া পিন্ধি গৈছে, বিদ্যালয় কৰ্তৃপক্ষই যদি জোৰ জুলুম কৰিছে তেন্তে বিদ্যালয় কৰ্তৃপক্ষক লৈও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। গতিকে প্ৰতিগৰাকী সচেতন অভিভাৱকে বাতৰিটো বিলাই দিয়ক আপোনালোকৰ ওচৰ চুবুৰীয়াৰ ওচৰলৈ। সকলোৱে গম পাওক কিয়নো সন্তানৰ প্ৰতি থকা মৰম, তাৰ সমান্তৰালকৈ সন্তানক ডাঙৰ মানুহ কৰাৰ যি ইচ্ছা, সেই ইচ্ছাত এইসমূহ সৰু সৰু সিদ্ধান্ত আটাইতকৈ গুৰুত্বপূৰ্ণ। গতিকে পুনৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ, কমেণ্ট ছেকশ্যন খুলি দিছোঁ। ফাৰুক হুছেইনে গুড ডিচিশ্যন বুলি উল্লেখ কৰিছে। আনোৱাৰ হুছেইনে গুড ডিচিশ্যন বুলি উল্লেখ কৰিছে। জাহাংগীৰ আলমে গুড ডিচিশ্যন বুলি উল্লেখ কৰিছে। এনেকৈ সকলোৱে প্ৰশাসনৰ এই ডাঙৰ সিদ্ধান্তক আদৰণি জনাইছে। আমিনুৰ ইছলামে ভেৰি গুড বুলি উল্লেখ কৰিছে। যুগল ৰাজে গুড ডিচিশ্যন বুলি উল্লেখ কৰিছে। জাহাংগীৰ আলমে ভেৰি গুড বুলি উল্লেখ কৰিছে। গতিকে প্ৰতিগৰাকী অভিভাৱকলৈ এটা জৰুৰী আহ্বান, আপোনাৰ সন্তানটোক এতিয়াৰে পৰা ইউনিফৰ্ম পিন্ধি স্কুললৈ পঠোৱাৰ কোনো প্ৰয়োজন নাই। বাধ্যতামূলক নহয় স্কুলীয়া ইউনিফৰ্ম।
আজিৰে পৰা বাধ্যতামূলক নহয় স্কুলীয়া ইউনিফৰ্ম পিন্ধিব নালাগে জোতা মোজা গৰমৰ দিনত জোতা মোজা পিন্ধি যোৱাৰ কোনো প্ৰয়োজন নাই আপোনাৰ সন্তানটিৰ কাৰণে আটাইতকৈ ভাল খবৰ প্ৰতিগৰাকী অভিভাৱকলৈও ভাল খবৰ শিক্ষাৰ্থীলৈ ডাঙৰ সকাহ বুলি ক'ব পাৰি এতিয়াৰ পৰা কোনো চিন্তা নাই প্ৰতিগৰাকী অভিভাৱকৰ এটাই চিন্তা গৰমৰ দিনত আপোনাৰ সন্তানটো বাহিৰলৈ ওলাই যায় স্কুললৈ যায় পিঠিত বেগৰ ওজন তাৰ সমান্তৰালকৈ জোতা মোজা পিন্ধি পঠিয়াই দিয়ে বহু শিক্ষাৰ্থী বিদ্যালয়ত গৈ মূৰ্ছা যোৱাও খবৰ আহে আৰু এতিয়াৰ পৰা সেইসমূহৰ চিন্তা নাই গৰমৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰা নিজৰ অনুযায়ী কাপোৰ পিন্ধিব পাৰিব পাতল কাপোৰ পিন্ধিব পাৰিব গধুৰ কাপোৰ পিন্ধি যোৱাৰ প্ৰয়োজন নাই বিশেষকৈ স্কুলীয়া ইউনিফৰ্ম পিন্ধি যোৱাৰো প্ৰয়োজন নাই তাৰ সমান্তৰালকৈ জোতা মোজাও পিন্ধি যোৱাৰ কোনো প্ৰয়োজন নাই কামৰূপ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু প্ৰতিগৰাকী অভিভাৱকে এই পদক্ষেপক আদৰণি জনাইছে গতিকে আপুনিও কমেন্ট কৰক এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথমবাৰৰ কাৰণে অসমত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰথমবাৰৰ কাৰণে অসমৰ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পংকজ দাসে উল্লেখ কৰিছে বহুত গৰম ল'ৰা ছোৱালীৰ বহুত কষ্ট হয় নিশ্চয়কৈ আৰু সেই কাৰণেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গৰমৰ দিনত তেওঁলোকে পঢ়িবলৈ যায় পিঠিত বেগটো লৈ গৰমৰ দিনত জোতা মোজা পিন্ধি তেওঁলোকে নিশ্চয়কৈ পঢ়া শুনাত মন দিব নোৱাৰে আৰু তাতেই তেওঁলোকৰ কনচেন্ট্ৰেশ্যন হেৰাই যায় আৰু এইসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়ে তেওঁলোকক কেৱল পঢ়া শুনাত মন দিব লাগে এই পুৰণি সংস্কৃতি বৰ্তমান আঁতৰোৱাৰ প্ৰয়োজন আছিলে আৰু বৰ্তমান সময়ত কামৰূপ জিলা শিক্ষা বিভাগে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুনৰ কমেন্ট লোৱাৰ চেষ্টা কৰিছো হাইকোৰ্ট আলিয়ে গুড ডিসিশন বুলি উল্লেখ কৰিছে পাকন দাসে উল্লেখ কৰিছে সমৰ্থন জনাইছে এক পইণ্ট বুলি উল্লেখ কৰিছে এই চৰকাৰে গুড ডিসিশন বুলি উল্লেখ কৰিছে কিন্তু তেওঁ কৈছে ইউনিফৰ্ম থকাটো জৰুৰী কিন্তু গৰমৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লুৎফৰ ৰহমানে উল্লেখ কৰিছে গুড বুলি তপন বৰুৱাই উল্লেখ কৰিছে ওয়েলকাম বুলি আৰু প্ৰতিগৰাকী অভিভাৱকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ ওচৰত মন্তব্য আহি পৰিছে আমি অলপ সময়ৰ পিছতে মন্তব্য দেখুৱাম প্ৰতিগৰাকী অভিভাৱকৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা এক বিশেষ বাৰ্তা দিয়া হৈছে আমাৰ ওচৰত সেই মন্তব্য আছে গতিকে আমি মন্তব্য দেখুৱাম কিন্তু খন্তেক সময় পিছতে সেই মন্তব্য দেখুৱাম তাৰ সমান্তৰালকৈ আপুনি কমেন্ট কৰক কমেন্ট লোৱাৰ চেষ্টা কৰি আছো নুৰ হুছেইনে উল্লেখ কৰিছে সমৰ্থন জনাইছে তপন বৰুৱাই সমৰ্থন জনাইছে একপন বুলি উল্লেখ কৰিছে গতিকে সকলোৱে এনেকৈ কমেন্ট কৰিছে আপুনিও কমেন্ট কৰক কিয়নো আটাইতকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰতিগৰাকী অভিভাৱকৰ কাৰণে ভাল খবৰ ডাঙৰ খবৰ সকাহ বুলি কৈছো কিয়নো আটাইতকৈ ডাঙৰ খবৰ আজিৰে পৰা শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয় স্কুল ইউনিফৰ্ম পিন্ধিব নালাগে জোতা মোজা এতিয়াৰে পৰা জোতা মোজা পিন্ধি যোৱাৰ প্ৰয়োজন নাই পিঠিত ওজন কমিলে বেগৰ ওজন কমিছে এক প্ৰকাৰ তাৰ সমান্তৰালকৈ এতিয়াৰ পৰা বাধ্যতামূলক নহয় স্কুলীয়া ইউনিফৰ্ম যদি কোনো বিদ্যালয়লৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ ইউনিফৰ্ম পিন্ধি যোৱা নাই তেন্তে বিদ্যালয় কৰ্তৃপক্ষই যদি জোৰ জুলুম কৰিছে তেন্তে বিভাগৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সেপ্টেম্বৰ মাহ পৰ্যন্ত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অহা সেপ্টেম্বৰ মাহ পৰ্যন্ত প্ৰযোজ্য হ'ব এই নিয়ম গতিকে প্ৰতিগৰাকী অভিভাৱকলৈও বৰ্তমান ডাঙৰ খবৰ প্ৰতিগৰাকী অভিভাৱকলৈ এটা আহ্বান বাতৰিটো সকলোৰে মাজত বিলাই দিয়ক কিয়নো আপোনাৰ সন্তানটোৰ কাৰণে আটাইতকৈ ডাঙৰ এইটো সকাহ হ'ব আপোনাৰ ওচৰ চুবুৰীয়া হওক আপোনাৰ ওচৰ চিনাকি কোনোবা হওক প্ৰতিগৰাকীৰ মাজত এই বাতৰিটো বিলাই দিয়ক কিয়নো সকলোৱে নিজৰ সন্তানটোৰ কাৰণে চিন্তা কৰে আৰু সন্তানটোৰ কাৰণে চিন্তা কৰি তেওঁলোকে দিনটো চিন্তা কৰি থাকে যেতিয়া সন্তানটো স্কুললৈ ওলাই যায় তেতিয়ালৈ ঘূৰি নাহে গোটেই দিনটো চিন্তা কৰি থাকে কিয়নো পিঠিৰ বেগৰ ওজন তাৰ সমান্তৰালকৈ ভৰিত জোতা মোজা গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে এতিয়াৰে পৰা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপুনি নিশ্চিন্ত মনেৰে থাকিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰ পৰা নিজ ইচ্ছা অনুসৰি বিদ্যালয়লৈ পিন্ধি যাব পাৰিব কাপোৰ স্কুলীয়া ইউনিফৰ্ম পিন্ধি যোৱাৰ কোনো প্ৰয়োজন নাই গতিকে আটাইতকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰতিগৰাকী অভিভাৱকে বাতৰিটো বিলাই দিয়ক যিমান পাৰে বাতৰিটো বিলাই দিয়ক নিশ্চিন্ত থাকক আপোনাৰ সন্তানটোৰ কাৰণে আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ বৃহৎ সকাহ বুলি ক'ব পাৰি আজিৰে পৰা বাধ্যতামূলক নহয় স্কুলীয়া ইউনিফৰ্ম
আজিৰে পৰা পিন্ধিব নালাগে জোতা মোজা, কোনো জোতা মোজা পিন্ধি যোৱাৰ প্ৰয়োজন নাই, হাৱাই চেণ্ডেল পিন্ধি গ'লেও হ'ব। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে হাৱাই চেণ্ডেল পিন্ধি গ'লেও হ'ব। ইউনিফৰ্ম পিন্ধি যোৱাৰ কোনো বাধ্যবাধকতা নাই। গৰমৰ দিনকেইটাত আৰামদায়ক আৰু পাতল পোছাক পিন্ধিব পাৰিব। গৰমৰ দিনত কটনৰ কাপোৰ, পাতল কটনৰ কাপোৰ পিন্ধি যাব পাৰিব, কোনো চিন্তাৰ কাৰণ নাই। কামৰূপ জিলা শিক্ষা বিভাগৰ ফালৰ পৰা এই কথা স্পষ্টকৈ কোৱা হৈছে। গতিকে প্ৰতিগৰাকী অভিভাৱকলৈ আটাইতকৈ ডাঙৰ সকাহ, তাৰ সমান্তৰালকৈ শিক্ষাৰ্থীৰ কাৰণেও সকাহ বুলি ক'ব পাৰি। কামৰূপ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা এই নিৰ্দেশনা দিয়া হৈছে। গতিকে আপুনিও এই বাতৰিটোত কমেণ্ট কৰক, শ্বেয়াৰ কৰক, সকলোৰে মাজত বিলাই দিয়ক। পুনৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ। ৰাজেন পায়েঙে উল্লেখ কৰিছে গুড ডিচিশ্যন, MT ইমৰানে উল্লেখ কৰিছে গুড ডিচিশ্যন, হিমা কুমাৰে উল্লেখ কৰিছে গুড ডিচিশ্যন, আৰু এনেকৈ সকলোৱে একমত বুলি মন্তব্য আগবঢ়াইছে। গতিকে ডাঙৰ খবৰ, প্ৰতিগৰাকী অভিভাৱকলৈ ডাঙৰ খবৰ, বাতৰিটো বিলাই দিয়ক। আমাৰ ওচৰত প্ৰশাসনে দিয়া মন্তব্য আছে, আমি মন্তব্য দেখুওৱাৰ চেষ্টা কৰিম, এক্সক্লুচিভ মন্তব্য দেখুওৱাৰ চেষ্টা কৰিছোঁ। কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ অফিচৰ পৰা, আমাৰ কাৰ্যালয়ৰ পৰা কামৰূপ জিলাৰ গোটেই প্ৰাইভেট আৰু চৰকাৰী স্কুলবিলাকলৈকে আমি এটা নিৰ্দেশনা ওলাইছোঁ। উৎকট গৰম, ল'ৰা ছোৱালীৰ বহুত দিগদাৰী হৈছে। পেৰেণ্টছেও আমাক বহুত কমপ্লেইন কৰি আছে যে কিছুমান স্কুলত জোতা মোজা বা নেকটাই এইবিলাক পিন্ধি ল'ৰা ছোৱালীবিলাকৰ দিগদাৰী হৈছে, বহুত কষ্ট পায়। আৰু দেখা যায় যে বহুত স্কুলত হাত দীঘল চোলা পিন্ধাটো এটা মেণ্ডেটৰী টাইপ কৰিছে। গতিকে কামৰূপ জিলাত আমাৰ গোটেই চৰকাৰী আৰু আমাৰ যিখিনি প্ৰাইভেট বিদ্যালয় আছে সকলোলৈকে আমি আজি এটা নিৰ্দেশনা ওলাইছোঁ যাতে ছিজনেল ৰিলেক্সেশ্যন অফ স্কুল ইউনিফৰ্ম, য'ত তেওঁলোকে অকণমান ল'ৰা ছোৱালীবিলাকক নিজৰ কমফৰ্টেবল ড্ৰেছ পিন্ধি যাতে স্কুলত আহিব পাৰে। ডিহাইড্ৰেশ্যন যাতে নহয়, তেওঁলোকক সময়ে সময়ে পানী খোৱাৰ বন্দোবস্ত কৰি দিয়ে। লগতে প্ৰত্যেকখন স্কুলে যাতে পেৰেণ্টছে বিচৰা ধৰণে তেওঁলোকৰ ল'ৰা ছোৱালীক অকণমান ৰিলেক্স ৱেত কাপোৰ পিন্ধি আহিবলৈ দিয়ে। এইখিনি নিৰ্দেশনা আমি কামৰূপ জিলাৰ পৰা উলিয়াইছোঁ। আজি ওলাইছে, জুন মাহটো থাকিব, জুলাইত গোটেই বিদ্যালয়বিলাকৰ গৰম বন্ধ হ'ব, ছামাৰ ব্ৰেকৰ পিছত আমি আকৌ ৰিভিউ কৰিম। আমি কিন্তু কৈ থৈছোঁ যে ছেপ্টেম্বৰ মাহলৈকে যিহেতু উৎকট গৰম হয়, আজিকালি বতৰ সলনি হৈ আহিছে, গতিকে ছেপ্টেম্বৰলৈকে স্কুলবিলাকে এইটো মানি চলিব পাৰে। আৰু যদি দেখা যায় যে বৰষুণ হৈছে বা বতৰ ঠাণ্ডা পৰিছে, তেনেহ'লে স্কুলে ডিচাইড কৰি সেইটো আকৌ পুৰণা ইউনিফৰ্ম বা তেওঁলোকৰ যিটো ৰেগুলাৰ ইউনিফৰ্মত ঘূৰি আহিব পাৰে। এইকেইদিনৰ কাৰণে উৎকট গৰমৰ দিনকেইটাত স্কুলে সেইটো নিজে ডিচিশ্যন ল'ব পাৰিব। আৰু দেখা যায় যে বহু সময়ত আমাৰ ফালৰ পৰা নিৰ্দেশনা নিদিলে কিছুমান বিদ্যালয়ে মনত ইচ্ছা থাকিলেও সেইটো কৰিব নোখোজে বা নোৱাৰে, আৰু ফলত পেৰেণ্টছ আৰু স্কুলৰ মাজত এটা ভুল বুজাবুজিও হয়। গতিকে আমি এইটো সকলোৰে কাৰণে এই নিৰ্দেশনাটো দি দিছোঁ যাতে তেওঁলোকে নিৰ্বিঘ্নে এইটো কৰিব পাৰে।